শুনা প্ৰিয়াই, তুমি এজন পুত্ৰৰ মাতৃ কিয়? 3 পুত্ৰ আৰু 1 কন্যাৰ মাতৃ হবা। ডাঙৰ পুত্ৰ বিকৃত আকাৰ হইব। মধ্যম পুত্ৰ অতি দুৰ্জন বলশালী হৈ জন্মিব। আৰু কনিষ্ঠ পুত্ৰ অতি ধাৰ্মিক পৰায়ণ হৈ লভিব। কিন্তু কন্যাজনী বিধৱা হৈ অথন্তৰ ঘটাব। হিমতে বিশ্বাস ৰবাই কন্যাক বুলিলা। আশ্ৰমৰ ভিতৰে দুয়ো আনন্দে ৰহিলা। আশ্ৰমৰ ভিতৰে দুয়ো আজিকালি হৰিতাই গৰ্ভৱতী। 10 মাহ 10 দিনে 10 মাহ 10 দিনে অবিধাত বিচকু দহমুণ্ডলৈ শিশু এক জন্মিলে বিশ্বশ্ৰৱৰ আশ্ৰমে চলি জন্মিলা। এই কথা ঋষি মুনি তিৰি চলি শুনিবা কবাইলা। ঋষি মুনি তিৰি চলি বনি দহমুণ্ডৰ চলি হয়তো দেখা নাই। দহমুণ্ডৰ চলি হয়তো দেখা নাই। এবাৰ আমি চাই আহো যাই এবাৰ আমি চাই আহো যাই। এবাৰ আমি চাই আহো যাই বিশ্বশ্ৰৱা মুনিৰ বোলে 10টা মূৰৰ ছোৱালী জন্ম পাইছি। আপুনি চাবা যাব হাঁহিয়ে মাছটো দেখোন। চাব যাব না? যাব, আপোনালোকে যাব আগতে এনেকে 10টা মূৰৰ ছোৱালী দেখা পাইছিল, দেখা নাই? ভাগিনে চাব যাব লাগব। আপোনালোকে যাব।
যাব চাবা আপোনালোকে যাব বাবু এটা খাই মাছ দিয়ে